হ্যালো স্টুডেন্ট, এটা ক্লাস 10 সায়েন্সৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন যেটো তোমাৰ বিদ্যুৎ নামৰ চেপ্টাৰৰ পৰা আহিছে। এইটো কোৱেশ্চন এটা টেষ্ট পেপাৰত আহিছিলে আৰু কিছুমান ষ্টুডেণ্টে মোক সুধিছে স্যাৰ এইটো কেনেকৈ সমাধান কৰিম। তো মই ভাবিলো এইটো এটা ভিডিঅ'ৰ যোগেদি মই সকলো ষ্টুডেণ্টকে জনাই দিওঁ যে এনেকুৱা কোৱেশ্চন আহিলে কেনেকৈ কৰিম। ওকে, আহা কোৱেশ্চনলৈ যাওঁ আমি। কৈছে যে R1 R2 আৰু R3 ৰোধ বিশিষ্ট তিনিটা ৰোধকৰ বাবে I আৰু V IV লেখডাল অধ্যয়ন কৰা আৰু শুদ্ধকৃটো বাছি উলিয়া। ইয়াত এটা লেখ দিয়া আছে য'ত এইফালে তোমাৰ V কৈছে, এইফালে তোমাৰ I কৈছে, হয়নে? ই হল x অক্ষ, ই হল y অক্ষ আৰু তিনিটা ৰোধ কৈছে R1 R2 R3 এনেকুৱা এটা গ্ৰাফ হয়। এই ক্ষেত্ৰত কোনটো শুদ্ধ হ'ব? R1 R2 R3 সমান হ'ব নে R1 বেছি হ'ব R3 কম হ'ব নে R3 বেছি হ'ব R1 কম হ'ব? এইটো কোনটো শুদ্ধ হয়? ওকে, ঠিক আছে দিয়া, আহা এইটো চোৱা। এনেকুৱা কোৱেশ্চন আহিলে নহয় আমি ডাইৰেক্টলি তোমাৰ এই তোমাৰ চিত্ৰটো চাইয়ে ক'ব পাৰিম যে একচুয়ালি এনসারটো কি হৈ যাব। আৰু ইয়াৰ কাৰণে আমি গণনা কৰিব লাগিব কি জানা? শ্লোপ, যাক অসমীয়াত প্ৰৱণতা বুলি কোৱা হয়। যদি তুমি কোৱেশ্চনটো চাইয়ে ক'ব বিচাৰা তেনেহলে, আৰু যদি তুমি কৰিব নিবিচাৰা যে মই এনসারটো সমাধান নকৰো ডাইৰেক্টলি এনসার পাম, উপৰৰ ফালে যদি I থাকে আৰু V থাকে তেনেহলে কিন্তু অলপমান বেলেগ হৈ যাব, আৰু উপৰৰ ফালে যদি V থাকে তলত যদি I থাকে তেনেহলে কিন্তু অলপমান বেলেগ হৈ যাব। চোৱা, I যদি প্ৰথমত থাকে, I যদি y অক্ষত থাকে, I যদি কি থাকে y অক্ষত থাকে তেনেহলে যাৰ প্ৰৱণতা কম হ'ব, এটা কি কম, ওকে, এংগেলটো যাৰ কম হ'ব, ওকে, এংগেলটো যাৰ কম হ'ব, এই এংগেল যদি কি হয় কম হয় তেনেহলে তাৰ রোধ কি হয়ে যাব আমার বেশি হয়ে যাব। ওকে, এঙ্গেলটা কি হয়ে যদি কম হয় তার রোধ কি হয়ে যাব বেশি হয়ে যাব। সো R3 কি হয়ে যাব আমার বেশি হয়ে যাব, আৰু তার পিছত কি হ'ব R2 হ'ব, তার পিছত কি হ'ব আমার R1 হ'ব। এইটো হ'ব আমার শুদ্ধ রিলেশন। আর যদি এইফালে তোমার যদি উল্টাই দিয়া হয়, এইফালে যদি V দিয়ে এইফালে যদি I দিয়ে তাহলে কিন্তু R1 বেশি হয়ে যাব, R1 বেশি R2 কম আৰু R3 আৰু কম, এনেকুৱা হ'ব। ঠিক আছে, সো এইটো আমি ডাইৰেক্টলি কোৱেশ্চনটো চাই ক'ব পাৰিম। এতিয়া যদি কোৱা নহয় এনসারটো তোমাৰ হৈ গ'ল, 3 নম্বৰ হৈ গ'ল, হয়নে? 3 নম্বৰ হৈ গ'ল। এতিয়া তুমি নহয়, তুমি যদি কোৱা নহয় মই এইটো যেনেকৈ সমাধান কৰিব লাগে একচুয়ালি মই তেনেকৈ সমাধান কৰিম, তাৰ কাৰণে তুমি কৰিব লাগিব কি ওমৰ সূত্ৰ ইউজ কৰিব লাগিব। আমি জানো যে ওমৰ সূত্ৰ কি হয়, V = I R হয়। ইয়াৰ পৰা আমাৰ ৰোধৰ কথা কৈছে, হয়নে? ৰোধ হলে V/I, V কি হ'ব I হ'ব। ওকে, সো আমি ইয়াতে তিনটা রোধ নির্ণয় করিম যে R1 বেশি হবো নে R2 বেশি হবো নে R3 বেশি হবো, এইটো আমি নির্ণয় করিম। তার কারণে আমি কি করিম জানা, ইয়াতে ধৰা এনেকুৱা থাকে নে নাই, এনেকুৱা থাকে নে নাই যে ইয়াত তোমাৰ 1 2 1 2 এইবিলাক তোমাৰ কি থাকে গ্ৰাফত থাকে, পইণ্ট 1 2 থাকে নে নাই থাকে। গতিকে মই এটা কাম কৰি দিওঁ, এনেকৈ এটা লাইন টানি দিওঁ, লাইন টানি দিওঁ, ওকে, লাইন টানি দিওঁ ধৰা, আৰু মই কি কৰিলো ধৰা এনেকৈ ইয়াক সংযোগ কৰি দিলো। ওকে, এনেকৈ কি কৰি দিলো মই সংযোগ কৰি দিলো। ঠিক আছে, ধৰা ইয়াতে 1 আছে, ইয়াতে তোমাৰ কি আছে ধৰা 1 আছে, ইয়াতে তোমাৰ কি আছে ধৰা 2 আছে, ইয়াতে কি আছে তোমাৰ 3 আছে। তেনেহলে এই পইণ্টটো ইয়াতে লগ হৈছে, 1ত, আৰু এই পইণ্টটো ক'ত লগ হৈছে, ইয়াতে লগ হৈছে 2ত, এই পইণ্টটো ক'ত লগ হৈছে, ইয়াতে লগ হৈছে ক'ত হৈছে 3ত লগ হৈছে। সো এইবিলাকৰ কিন্তু এটা কি থাকিব স্থানাংক থাকিব, হয়নে? এইটো চোৱা, উপৰফালে কিমান গৈছে 2 গৈছে না, এইফালে কিমান আহিছে 1 আহিছে। সো ইয়াতে এই বিন্দুটোৰ স্থানাংক হ'ব 1, 2, এই বিন্দুটোৰ স্থানাংক কিমান হৈ যাব, এইফালে 2 গৈছে, উপৰফালে 2 গৈছে 2, 2, আৰু এইফালে কি হৈছে 3 গৈছে, 3, আৰু উপৰফালে কিমান গৈছে 2 গৈছে, এইবিলাক হ'ব স্থানাংক, হয়নে? এইবিলাক কি হৈ যাব আমাৰ স্থানাংক হৈ যাব। গতিকে এতিয়া চোৱা আমি এতিয়া কৰিম কি R1 = V/I হ'ব, হয়নে? V/I হ'ব। সো R1 আছে তুমি বিবেচনা কৰি আছা নে, এইটো V হৈছে এইফালে x ৰ মান, V হৈছে কি এইফালে x ৰ মান কিমান আছে 1 আছে, আৰু I কিমান আছে 2 আছে, তো 1/2 মানে কিমান হ'ব 0.5 ওহম হ'ব, হয়নে? 0.5 ওহম হ'ব। আৰু ইয়াতে R2 কিমান হ'ব V/I হ'ব। V/I হলে R2 ক্ষেত্ৰত চোৱা, এইটো হল কি R2, এইটো কি R2, হয়নে? R2 হয়নে, x ৰ মান V কিমান আছে 2 আছে, আৰু I কিমান আছে 2 আছে, গতিকে কিমান হৈ গ'ল 1 ওহম হৈ গ'ল। আৰু R3 কিমান হ'ব, V/I হ'ব, হয়নে? V/I হ'ব
ইয়াতে ভি কিমান আছে চোৱা, এইফালে ভি আছে নহয়, এক্স মান কি আছে ভি আছে নহয়, 3 হ'ব আৰু আই কিমান হ'ব 2 হ'ব। 3 2 হৰণ কৰিলে কিমান হয় 1.5 ওম হয়। গতিকে দেখা গ'ল যে R3 যিটো আছে নহয়, দেখা গ'ল যে কি R3 যিটো আছে সেই R3 টো আমাৰ ডাঙৰ হৈছে 1.5 হৈছে, তাতকৈ অলপ কম হৈছে R2, তাতকৈ আৰু অলপ কম হৈছে কি R1। গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো যে R3 যিটো আছে সেইটো কি হয় ডাঙৰ হয়, তাতকৈ কি হয় কম হয় R2, তাতকৈ কম হয় কিমান হয় R1 হয়। আৰু যেটো আমাৰ শুদ্ধ উত্তৰ কি হৈ যাব আমাৰ সি নম্বৰ হৈ যাব R3 গ্ৰেটাৰ দেন R2 গ্ৰেটাৰ দেন R1। ওকে, গতিকে তোমালোকৰ কাৰণে মই এটা হোমৱৰ্ক দিলো যে এটা চোৱা এইফালে কিন্তু ভি আছে, উল্টা হৈ যাব হয় নাই, ভি আছে এইফালে কি আছে আই আছে, ঠিক আছে। ইয়াৰ ভিতৰত আৰ এ বেছি হ'ব, এ ৰুট বেছি হ'ব নাকি তোমাৰ বিৰ ৰুট বেছি হ'ব, এইটো তোমালোকে মোক কমেন্ট যোগে জনাবা। ওকে, আৰু এনেকুৱা কোৱেশ্চন কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হ'ব 2026 চনৰ কাৰণে। বেষ্ট অফ লাক।